নমস্কাৰ, লোকেল 18 চাই থকাৰ বাবে ধন্যবাদ। মই সপোন বৰাই আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ বালিগাঁৱৰ দিছৈকাষ বামুণ গাঁৱত। আৰু বৰ্তমান মই এটা বিশেষ কাৰখানাত উপস্থিত আছোঁ। এই কাৰখানাটো হৈছে এগৰাকী খিলঞ্জীয়া অসমীয়া ব্যক্তিয়ে নিৰ্মাণ কৰা এটা বটল নিৰ্মাণ কৰা কাৰখানা। এই বটলটো আপোনালোকে দেখিবলৈ পাইছে, খুব কম সময়ৰ ভিতৰত এই যি যন্ত্ৰ, এই অতি উচ্চমানৰ যন্ত্ৰ, এই যন্ত্ৰ ব্যৱহাৰ কৰি একেবাৰে কম সময়ৰ ভিতৰতে এই বটল তেওঁলোকে নিৰ্মাণ কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এডভান্টেজ অসম 2ৰ অধীনত এই যিগৰাকী উদ্যমী অসমীয়া খিলঞ্জীয়া ব্যৱসায়ী তেখেতে আৰম্ভ কৰিছে সমগ্ৰ প্ৰকল্পটো। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যি কাৰখানা, এই কাৰখানাটোত 10 গৰাকী বৰ্তমান সময়ত ইয়াত কৰ্মচাৰী আছে। আৰু 10 গৰাকীৰ ভিতৰত 10 গৰাকী কৰ্মচাৰীয়ে অসমীয়া খিলঞ্জীয়া লোক, স্থানীয় লোক 8 গৰাকী আছে। আৰু তাৰ সমান্তৰালভাৱে 2 গৰাকী বাহিৰৰ আছে। সৰ্বমুঠ 10 গৰাকীয়ে হৈছে খিলঞ্জীয়া। মই এই কাৰখানাটোৰ বিষয়ে জনাম। বৰ্তমান সময়ত আজি এই যি কাৰখানা, এই কাৰখানাটো উদ্বোধন কৰিবলৈ যোৰহাট জিলাৰ বিধায়ক, যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী তথা যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী আহি উপস্থিত হৈছে। সভাখন অনুষ্ঠিত হোৱাৰ পাছতে ইয়াৰ যি উদ্বোধনী অনুষ্ঠান সম্পন্ন হ'ব। মই সামগ্ৰিক দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ আৰু এই বিশেষ উদ্যোগী অসমীয়া ব্যক্তিজনক আপোনালোকৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছোঁ। আমাৰ মৰমৰ মামা বা দাদা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক বা দাদাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এডভান্টেজ আছাম এনেকুৱা এটা প্লেটফৰ্ম আমাক দিলে, য'ৰ থ্ৰুৱেদি আমি এনকাৰেজ হ'লোঁ যথেষ্টখিনি যে এটা ইণ্ডাষ্ট্ৰী বঢ়াব লাগে। মই গুৱাহাটীতো এডভান্টেজ আছামৰ মিটিং এটেণ্ড কৰিছিলোঁ, তাত আমি মেম'ও কৰিলোঁ, কৰি পেলাই অকণমান টাইম লাগিলে, বিভিন্ন ধৰণৰ প্ৰব্লেম ফেচ কৰিলোঁ। লগতে মই এডভান্টেজ আছামৰ লগতে DIC-কো মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। DIC থ্ৰুৱেদি ছাবচিডিটো আমি পাইছোঁ, 35% ছাবচিডি পাইছোঁ মই এইটো হেৰি। আৰু লগতে আপোনাৰ PMEGP স্কীমৰ থ্ৰুৱেদি এই বস্তুটো হৈছে আপোনাৰ। লগতে মই এটা কথাই ক'ব বিচাৰোঁ যে আজি এবছৰ বা লাষ্ট ইয়েৰ জুলাইত মই ফেড আপ হৈ গৈছিলোঁ যে নকৰোঁ, বিভিন্ন প্ৰব্লেম। হিমন্ত দাই মাতি পঠালে লাষ্ট জুলাইত মোক মাতি পেলাই মোক ক'লে যে কি প্ৰব্লেম হৈছে। বোলো এইটো প্ৰব্লেম হৈছে, মই নকৰোঁ, কৰিবই লাগিব। মইতো উদ্বোধনলৈ যাম, কৰিবই লাগিব। তাৰপিছত আকৌ এনকাৰেজমেণ্ট পালোঁ, কৰি পেলাই আকৌ ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰিলোঁ। বিভিন্ন প্ৰব্লেম হৈছে, ছ'ল্ভ হ'ল। হৈ পেলাই এইটো অসমৰ 3rd ইউনিট। মই ক'বলৈ খুব ভাল লাগিছে, এইটো অসমৰ 3rd ইউনিট। গুৱাহাটীত 2টা ইউনিট আছে, যোনে আপোনাৰ জাৰ আৰু ডিছপেঞ্চাৰ 20 লিটাৰ জাৰ আৰু ডিছপেঞ্চাৰ বনায়। আমাৰ 3rd ইউনিট। আৰু আমাৰ ডিমাণ্ড হ'ল প্ৰতি বছৰত আমাৰ আপাৰ আছামৰ, অৰুণাচল, নাগালেণ্ডত 8 লাখ বটলৰ চাহিদা। কিন্তু মোৰ এতিয়া যিটো কেপাচিটি, মোৰ বছৰত আপোনাৰ এৰাউণ্ড 2 লাখমান আমি বনাব পাৰিম। খুব ভৱিষ্যতে আৰু আমি ইণ্ডাষ্ট্ৰিটো বঢ়াব পাৰিম, আৰু 2টা মেচিন আহিম। লগতে মই বিচাৰোঁ যে বেলেগেও ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰক। আমাৰ থলুৱা মানুহে, অসমীয়া ল'ৰাই ব্যৱসায়টো আৰম্ভ কৰক। DIC-য়ে হেল্প কৰিব, যিখিনি হেল্প কৰিব। বেংকে আজিকালি যথেষ্ট ছাপোৰ্ট কৰি আছে। গোটেইখিনি আমাৰ লোকেলৰ এই এৰিয়াৰ তাৰে 8জন আছে, 2জন যোৰহাটৰে হয়। আমাৰ থলুৱা মানুহ গোটেইখিনি খিলঞ্জীয়া। মই খিলঞ্জীয়া বিশ্বাস কৰোঁ, খিলঞ্জীয়া মানুহ।